আজি মই বেংগলোৰত এনেকুৱা ম'ম' খালো যোনটোৱে মোক অসমৰ মনত পেলাই দিলে। নমস্কাৰ সকলোকে, মই হয় অসমৰ ল'ৰা ৰিকি, ষ্টেইং ইন বেংগলোৰ এণ্ড ৱেলকাম বেক টু মাই মিনি ব্লগ। মোৰ ইয়াৰে লোকেল ফ্ৰেণ্ড এজনীয়ে ক'লে কি মোৰ পিজিৰ ওচৰত বৰ ধুনীয়া ম'ম' পায়। চ' ময়ো শুনি পেলাই ওলাই গ'লো ম'ম' খাবলৈ। গৈ দেখিলো এয়া দেখোন দাৰ্জিলিঙৰ ম'ম'। চ' নৰ্থ ইষ্টৰ ফিলটোতো একেবাৰে পাম। ত' ময়ো এক প্লেট ভেজ ষ্টিম ম'ম' লৈ ল'লো ট্ৰাই কৰিবলৈ। খাই পেলাই এনেকুৱাই ধুনীয়া লাগিলে কি মোৰ অসমলৈ মনত পৰি গ'ল। ৰ'ব, এতিয়া মেইন বস্তুটো আহিবলৈ বাকী আছেহে। ম'ম'ৰ লগত চুপ, সেয়াও অসমৰ বাহিৰত। দিছ ৱাজ কমপ্লিটলি নট এক্সপেক্টেড। গাইজ, বহুতবাৰ মই ম'ম' খাইছোঁ অসমৰ বাহিৰত, কিন্তু ম'ম'ত চুপ নিদিয়ে কেতিয়াও। কাৰণ এতিয়া ফাৰ্ষ্ট টাইম খাই আছোঁ ম'ম'ৰ লগত চুপ। এনেকুৱা লাগিছে কি অসমত খাই আছোঁ যেন লাগিছে। এতিয়া খাই বৈ আহি মই পিজিলৈ ওলাই গ'লো। ইয়াত ৰাস্তা পাৰ কৰা ইজ ওৱান অফ দ্য চেলেঞ্জ। সোনকালে ৰাস্তা পাৰ কৰিবই নোৱাৰি, ইমানে গাড়ী কি কৰিব আৰু। এতিয়া সন্ধিয়া হ'ল আৰু মই পিজি পাই পেলাই ভাবিলো কি কাপোৰখিনি সামৰি থোৱাই ভাল, নহ'লে কেতিয়া বৰষুণ আহি যায় কোনেও ক'ব নোৱাৰি বেংগলোৰত। চ' এতিয়া কাপোৰ চাপোৰ সামৰা হৈ গ'ল, ত' এতিয়া ৰুম যাব লাগে। দিয়ক পিছে মই কাপোৰখিনি জাপি লওঁ। চ' তেতিয়ালৈকে যোনে ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব, চ' ডেট মই বেংগলোৰ আপোনালোকক ধুনীয়া ভিডিঅ'জ দিব পাৰোঁ। চ' টিল দেন বাই বাই।